নমস্কাৰ মই তপন হাজৰিকাই আপোনালোক সকলোকে ফিউচাৰ ফোকাস আসাম চেনেলটিৰ মক টেষ্ট সিৰিজৰ পাৰ্ট 4 লৈ স্বাগতম জনাইছো আপোনালোক যি সকলে এতিয়ালৈকে পাৰ্ট 1 2 3 দিয়া নাই অনুগ্ৰহ কৰি ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ আপোনালোকে এটেম্প কৰিব পাৰে গতিকে আহক পলম নকৰি আজি ভিডিওটো আৰম্ভ কৰো আজি ভিডিওটোৰ প্ৰথমটো প্ৰশ্ন হুইচ অফ দা ফলোইং চুটিয়া কিং শিফটেড ক্যাপিটেল ফ্ৰম ৰত্নপুৰ মাজুলী টু সদিয়া নিম্নলিখিত কোনজন চুটিয়া ৰজাই ৰত্নপুৰৰ পৰা ৰাজধানী সদিয়ালৈ স্থানান্তৰ কৰিছিলে অপচন এ বীৰপাল অপচন বি ব্ৰহ্মপাল অপচন সি ৰত্নধ্বজ পাল অপচন ডি বিজয়ধ্বজ পাল ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন সি ৰত্নধ্বজ পাল Question number 2. The main weapons used by the Moamoria rebels were Moamoria বিদ্ৰোহী সকলে ব্যৱহাৰ কৰা মুখ্য অস্ত্ৰবোৰ আছিল অপচন এ এন্টি এয়াৰক্ৰাফ্ট গান অপচন বি বেম্বো ষ্টেপছ অপচন সি আইৰন sword অপচন ডি ষ্টীল ডেগাৰ ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি বেম্বো ষ্টেপছ Question number 3. Which of the following is not north bank tributary of the river Brahmaputra? নিম্নলিখিত কোনখন ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনদী নহয় অপচন এ নোয়াদিহিং অপচন বি জিয়াধল অপচন সি সিয়াং অপচন ডি ধনচিৰি ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ নোয়াদিহিং Question number 4. Which of the following is not connected by border of Assam? নিম্নলিখিত কোনখন ৰাজ্য বা ৰাষ্ট্ৰ অসমৰ সীমান্তৰ দ্বাৰা সংযুক্ত নহয় অপচন এ সিকিম অপচন বি নাগালেণ্ড অপচন সি অৰুণাচল প্ৰদেশ অপচন ডি ভূটান ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ সিকিম Question number 5. Which is the highest plateau in the world? পৃথিৱীৰ সৰ্বোচ্চ মালভূমি কোনটো অপচন এ ইষ্ট আফ্ৰিকান প্লেটো অপচন বি ডেকান প্লেটো অপচন সি ৱেষ্টাৰ্ণ প্লেটো অপচন ডি টিবেট প্লেটো ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন ডি টিবেট প্লেটো Question number 6. In which year was the Harappan civilization first discovered? কোন বছৰত হৰপ্পা সভ্যতা প্ৰথম আৱিষ্কাৰ কৰা হৈছিল অপচন এ 1905 অপচন বি 1921 অপচন সি 1926 অপচন ডি 1932 ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি 1921 Question number 7. Which of the following Harappan sites is in Haryana? নিম্নলিখিত কোনটো হৰপ্পা স্থান হাৰিয়ানাত অৱস্থিত অপচন এ ৰাখিকগড়ি অপচন বি ধোলাবিৰা অপচন সি লোথাল অপচন ডি কালিবেগান ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ ৰাখিকগড়ি Question number 8. Who was Bhakti movement pioneer in India? ভাৰতত ভক্তি আন্দোলনৰ প্ৰথম পথপ্ৰদৰ্শক কোন আছিল অপচন এ কবিৰ অপচন বি ৰাজা ৰামমোহন ৰয় অপচন সি ৰামানুজা অপচন ডি আজান ফকীৰ ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন সি ৰামানুজা Question number 9. Whose reign was called the golden age of Mughal architecture? কাৰ ৰাজত্বকালক মুঘল স্থাপত্যৰ সোণালী যুগ বুলি কোৱা হৈছিল অপচন এ আকবৰ অপচন বি জাহাংগীৰ অপচন সি শাহজাহান অপচন ডি হুমায়ুন
ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি শাহজাহান। কুৱেশ্যন নম্বৰ 10 ৰিভাৰ শুটলেছ এণ্টাৰ্ছ ইণ্ডিয়া থ্ৰু হুইচ পাছ? শুটলেছ নদীয়ে কোনটো পাছ পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে? অপশ্যন এ জজিলা, অপশ্যন বি নাথুলা, অপশ্যন চি লিপুলেখ, অপশ্যন ডি চিপকুইলা। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি চিপকিলা পাছ। কুৱেশ্যন নম্বৰ 11 ৱেৰ ইজ ক্লাউডেড লিঅ'পাৰ্ড নেশ্যনেল পাৰ্ক লোকেটেড? ক্লাউডেড লিঅ'পাৰ্ড নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত? অপশ্যন এ আছাম, অপশ্যন বি ত্ৰিপুৰা, অপশ্যন চি মেঘালয়া, অপশ্যন ডি মিজোৰাম। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি ত্ৰিপুৰা। কুৱেশ্যন নম্বৰ 12 ৱেৰ ৱাজ দ্য ছেকেণ্ড ছেছন অফ দ্য আছাম সাহিত্য সভা হেল? অসম সাহিত্য সভাৰ দ্বিতীয় অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এ যোৰহাট, অপশ্যন বি বৰপেটা, অপশ্যন চি গোৱালপাৰা, অপশ্যন ডি গুৱাহাটী। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি গোৱালপাৰা। কুৱেশ্যন নম্বৰ 13 ইন হুইচ ইয়েৰ ৱাজ দ্য আছাম সাহিত্য সভা চিম্বল এডপ্টেড? কোন বছৰত অসম সাহিত্য সভাৰ প্ৰতীকটো গ্ৰহণ কৰা হৈছিল? অপশ্যন এ 1944, অপশ্যন বি 1960, অপশ্যন চি 1998, অপশ্যন ডি 1926। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 1960। কুৱেশ্যন নম্বৰ 14 হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ আছাম সাহিত্য সভা পত্ৰিকা? অসম সাহিত্য সভা পত্ৰিকাৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন বি শৰৎ চন্দ্ৰ গোস্বামী, অপশ্যন বি মিত্ৰদেৱ মহন্ত, অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা। কুৱেশ্যন নম্বৰ 15 হুইচ ইকনমিষ্ট হেজ ওন দ্য নোবেল প্ৰাইজ ইন ইকনমিক ছায়েন্স ইন 2023? কোনজন অৰ্থনীতিবিদে 2023 চনত অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছে? অপশ্যন এ বেন বানাৰ্কি, অপশ্যন বি ক্লাউডিয়া গল্ডিন, অপশ্যন চি ডগলাছ এণ্ড স্মিথ, অপশ্যন ডি নান অফ দ্য এবভ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি ক্লাউডিয়া গল্ডিন। কুৱেশ্যন নম্বৰ 16 দ্য গোবি ডিজাৰ্ট ইজ লোকেটেড ইন হুইচ টু অফ দ্য ফলোয়িং কাণ্ট্ৰিজ? তলৰ কোন দুখন ৰাষ্ট্ৰত গোবি মৰুভূমি অৱস্থিত? অপশ্যন এ চাইনা এণ্ড ৰাছিয়া, অপশ্যন বি ৰাছিয়া এণ্ড মংগোলিয়া, অপশ্যন চি উজবেকিস্তান এণ্ড কাজাখস্তান, অপশ্যন ডি মংগোলিয়া এণ্ড চাইনা। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি মংগোলিয়া এণ্ড চাইনা। কুৱেশ্যন নম্বৰ 17 দ্য ষ্টেট অফ মালাক্কা লিংকছ? ষ্টেট অফ মালাক্কাই কোন দুখন সাগৰক সংযোগ কৰিছে? অপশ্যন এ দ্য আন্দামান চি এণ্ড দ্য জাভা চি, অপশ্যন বি চাউথ চাইনা চি এণ্ড আৰবিয়ান চি, অপশ্যন চি মেডিটেৰিয়ান চি এণ্ড ৰেড চি, অপশ্যন ডি কেৰেবিয়ান চি এণ্ড স্পেচিফিক অচিন। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ দ্য আন্দামান চি এণ্ড দ্য জাভা চি। কুৱেশ্যন নম্বৰ 18 নীতি আয়োগ কেম ইন টু এফেক্ট ফ্ৰম? নীতি আয়োগ কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? অপশ্যন এ 1 মাৰ্চ 2015, অপশ্যন বি 1 এপ্ৰিল 2015, অপশ্যন চি 1 জানুৱাৰী 2015, অপশ্যন ডি 25 ডিচেম্বৰ 2014। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি 1 জানুৱাৰী 2015। কুৱেশ্যন নম্বৰ 19
দ্য পঞ্চায়ত ছিষ্টেম ৱাজ এডপ্টেড টু পঞ্চায়ত ৰাজ ব্যৱস্থা কি কাৰণে ভাৰতত অনা হৈছিল অপশ্যন এ টু ডিচেণ্ট্ৰেলাইজ দ্য পাৱাৰ অফ ডেম'ক্ৰেচি অপশ্যন বি মেক পিপল এৱেৰ অফ পলিটিক্স অপশ্যন চি এডুকেট দ্য প্ৰেজেণ্ট অপশ্যন ডি নান অফ দিছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ টু ডিচেণ্ট্ৰেলাইজ দ্য পাৱাৰ অফ ডেম'ক্ৰেচি কুৱেশ্যন নম্বৰ 20 অষ্টাধ্যায়ী মহাবস্য নিৰুক্ত আৰু ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং অষ্টাধ্যায়ী মহাবস্য আৰু নিৰুক্ত তলৰ কোনটোৰ লগত জড়িত অপশ্যন এ মিউজিক অপশ্যন বি গ্ৰামাৰ অপশ্যন চি ফিলচফি অপশ্যন ডি মেজিক কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি গ্ৰামাৰ কুৱেশ্যন নম্বৰ 21 হুইচ অফ দ্য ফলোয়িং ইজ নট এ পাৰ্ট অফ দ্য চাৰধাম যাত্ৰা ইন নৰ্থ ইণ্ডিয়া তলৰ কোনটো উত্তৰ ভাৰতৰ চাৰিধাম যাত্ৰাৰ অংশ নহয় অপশ্যন এ বৈষ্ণোদেৱী অপশ্যন বি যমুনোত্ৰী অপশ্যন চি কেদাৰনাথ অপশ্যন ডি বদ্ৰীনাথ ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ বৈষ্ণোদেৱী কুৱেশ্যন নম্বৰ 22 হুইচ নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন দ্য ষ্টেট অফ মিজোৰাম এণ্ড ইজ ন'ন ফৰ ইটছ পপুলেশ্যন অফ হলক গিবনছ মিজোৰাম ৰাজ্যত অৱস্থিত কোনখন ৰাষ্ট্ৰীয় উদ্যান হলক গিবনৰ বাবে জনাজাত অপশ্যন এ নামদফা নেশ্যনেল পাৰ্ক অপশ্যন বি কেবল লামজু নেশ্যনেল পাৰ্ক অপশ্যন চি নক্ৰেক নেশ্যনেল পাৰ্ক অপশ্যন ডি মুৰলেণ্ড নেশ্যনেল পাৰ্ক কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি মুৰলেণ্ড নেশ্যনেল পাৰ্ক কুৱেশ্যন নম্বৰ 23 দ্য ফেমাছ কেইলাডাউ নেশ্যনেল পাৰ্ক এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট ইজ ন'ন ফৰ ইটছ এভিয়ান ডাইভাৰ্চিটি এণ্ড ইজ লোকেটেড ইন হুইচ ষ্টেট ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ বিখ্যাত কেইলাডাউ ৰাষ্ট্ৰীয় উদ্যানখন পক্ষীৰ বৈচিত্ৰ্যৰ বাবে জনাজাত ই কোনখন ৰাজ্যত অৱস্থিত অপশ্যন এ ৰাজস্থান অপশ্যন বি উত্তৰ প্ৰদেশ অপশ্যন চি পাঞ্জাৱ অপশ্যন ডি হাৰিয়ানা ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ ৰাজস্থান কুৱেশ্যন নম্বৰ 24 হুইচ অফ দ্য ফলোয়িং ছং হেজ অন দ্য বেষ্ট অৰিজিনেল ছং এৱাৰ্ডেড অস্কাৰ 2023 তলৰ কোনটো গীতে 2023 চনৰ অস্কাৰত বেষ্ট অৰিজিনেল ছং বঁটা লাভ কৰিছে অপশ্যন এ নাচো নাচো অপশ্যন বি ইয়াৰা তেৰি মেৰি ইয়াৰি অপশ্যন চি তেৰি মেৰি মহব্বত অপশ্যন ডি নাটু নাটু ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি নাটু নাটু কুৱেশ্যন নম্বৰ 25 দ্য ইণ্টাৰষ্টেট বাউণ্ডেৰী বিটুইন আছাম এণ্ড ত্ৰিপুৰা ইজ মাৰ্কড বাই হুইচ অফ দ্য ফলোয়িং ৰিভাৰ অসম আৰু ত্ৰিপুৰাৰ মাজৰ আন্তঃৰাজ্যিক সীমা নিম্নলিখিত কোনখন নদীৰ দ্বাৰা চিহ্নিত কৰা হৈছে অপশ্যন এ লাংগাই অপশ্যন বি সোনাই অপশ্যন চি ধলেশ্বৰী অপশ্যন ডি কুচিয়াৰা ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ লংগাই এই ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছোঁ আমি অতি সোনকালে ইয়াৰ পাৰ্ট 5 লৈ আহিম আপোনালোকে যদি আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে ৰেগুলাৰ মক টেষ্ট দিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে অনুগ্ৰহ কৰি তাত গৈ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব আৰু ৰেগুলাৰ মক টেষ্ট দিব ধন্যবাদ জয় আই অসম